অৱসৰ লোৱাৰ পিছত প্ৰভাকৰ বৰুৱাই নিজৰ কোঠাত এচি লগাই দিছিল, যাতে বৃদ্ধ স্বামী স্ত্ৰী গৰমৰ পৰা সকাহ পায়। কাৰণ তেওঁৰ সন্তানে ইতিমধ্যে তেওঁলোকৰ কোঠাত এচি লগাইছিল আৰু প্ৰভাকৰ বৰুৱাৰ টকাৰে বিদ্যুতৰ বিল পৰিশোধ কৰা হৈছিল। এমাহৰ পিছত যেতিয়া 20,000 টকাৰ বিল আহিল, তেতিয়া ল'ৰা ছোৱালীবিলাকৰ বৰ খং উঠিল। প্ৰভাকৰ বৰুৱাৰ এচিটো আঁতৰাই বিক্ৰী কৰি গালি গালাজ কৰি টেৰেছত শুবলৈ বাধ্য কৰাইছিল। অসহ্য গৰমৰ বাবে বৰুৱা আৰু তেওঁৰ পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, যাৰ বাবে তেওঁলোকে সেইদিনাৰ নিশাই ঘৰৰ পৰা ওলাই যোৱাৰ সিদ্ধান্ত লয়। পিছদিনা ৰাতিপুৱা কামলৈ যাবলৈ ওলোৱাৰ সময়ত পুতেকহঁতৰ ভৰিৰ তলৰ মাটি খহি পৰিছিল। কাৰণটো হ'ল দুপৰীয়া গৰম ৰ'দত যেতিয়া প্ৰভাকৰ বৰুৱা ঘৰলৈ উভতি আহিছিল, তেতিয়া তেওঁ সম্পূৰ্ণ ঘামত তিতি গৈছিল। এতিয়া ঘৰত সোমোৱাৰ লগে লগে ঘৈণীয়েকক মাত দিলে অনিকেতৰ মা, মোক ঠাণ্ডা পানী দিয়া। গৰমতে মোৰ উশাহটো এতিয়া বন্ধ হ'ব যেন লাগিছে, তুমি এতিয়া নেমু পানী বনোৱা। এই কথা শুনি পত্নীয়ে লগে লগে পাকঘৰলৈ গৈ নেমু পানী বনাই দিলে। পানী খাই প্ৰভাকৰ বৰুৱাই কিছু সকাহ পালে, কিন্তু প্ৰচণ্ড গৰম আৰু ঘামৰ বাবে তেওঁৰ ৰক্তচাপ যথেষ্ট কমি গৈছিল। তেওঁ ক'লে এতিয়া এই গৰম সহ্য কৰিব পৰা নাই। কিন্তু কি কৰিম, বস্তুৰ দাম ইমানেই বাঢ়িছে যে মাহৰ আৰম্ভণিতে সকলো টকা শেষ হৈ যায়। এই কথাত তেওঁৰ পত্নীয়ে ক'লে, অনিকেত আৰু অভিষেকৰ ৰুমত এচি আছেই, আমি কিয় ছেকেণ্ড হেণ্ড এটা কিনিব নোৱাৰোঁ। বৰুৱাই কান্ধত পৰি থকা টাৱলখনৰ ঘাম মচি মচি ওচৰৰ টেবুলত খালী গিলাচটো থৈ ক'লে, তুমি কথাটো ঠিকেই কৈছা, মোৰ এই মাহত এটা আৰ.ডি. ভাগিব, ইয়াৰ পৰা 50,000 টকা পাম, ইয়াৰে এচি এটা আমি ক্ৰয় কৰিব পাৰিম। এইটো কথা শুনাৰ পিছত তেওঁৰ পত্নীয়ে কিছু সকাহ পালে। বিয়া পতাৰ পিছত বোৱাৰীয়েকহঁতে শাহুমাৰ লগত বেছি কথা পতা নাছিল আৰু তেওঁলোকৰ দায়িত্বও লোৱা নাছিল। প্ৰতিগৰাকী বোৱাৰীয়েকে কেৱল স্বামীৰ বাবেহে খাদ্য ৰান্ধিছিল। যেতিয়া বৰুৱাৰ পত্নীয়ে দেখিলে যে তেওঁৰ বোৱাৰীহঁত কোনো কামৰ প্ৰতি আগ্ৰহী নহয়, তাৰপিছত কোনো তৰ্ক নোহোৱাকৈ তেওঁ স্পষ্ট কৰি ক'লে, বোৱাৰী, আমালৈ তুমি চিন্তা কৰিব নালাগে, মাত্ৰ স্বামীৰ খাদ্য ৰান্ধিবলৈহে নাপাহৰিবা। ইয়াৰ বাবে ঘৰখনত কোনোদিনেই কাজিয়া নহ'ল আৰু পৰিৱেশটোও ভালে থাকিল। কিন্তু ঘৰৰ সকলো খৰচ যৌথভাৱে কৰা হৈছিল। বৰুৱাৰ পেঞ্চনৰ পৰা বিদ্যুতৰ বিল পৰিশোধ কৰা হৈছিল আৰু বাকী খৰচ দুয়ো পুত্ৰই বহন কৰিছিল। বৰুৱাই পুতেকহঁতৰ আচৰণক লৈ বহুত চিন্তিত হৈ পৰিছিল। ল'ৰা দুটাক ডাঙৰ দীঘল কৰিবলৈ তেওঁ বহুত ত্যাগ কৰিছিল যদিও বিয়াৰ পিছত পুতেকহঁতে নিজৰ নিজৰ পত্নীক পোহপাল দিয়াটোতহে পচন্দ কৰিছিল। ঠিক পিছদিনা বৰুৱাৰ পত্নীৰ ভনীয়েকৰ মৃত্যু হ'ল। প্ৰভাকৰ বৰুৱা ইতিমধ্যে বহুত অসুস্থ আছিল, গতিকে তেওঁ যাবলৈ নোৱাৰিলে, কিন্তু তেওঁ নিজৰ পত্নীক গাঁৱলৈ পঠিয়াই দিছিল। সেইকাৰণে বৰুৱাৰ খোৱা বোৱা দায়িত্ব এতিয়া দুয়োগৰাকী বোৱাৰীৰ ওপৰত পৰিছিল আৰু এই কথাটোক লৈ তেওঁলোকৰ খং তেওঁলোকৰ মুখত স্পষ্টকৈ দেখা গৈছিল। বৰুৱা এজন ডায়েবেটিছ ৰোগী আছিল, গতিকে ৰাতিপুৱা 9 বজাত ব্ৰেকফাষ্টৰ খুবেই প্ৰয়োজন আছিল। কিন্তু দুয়োগৰাকী বোৱাৰীয়ে ৰাতিপুৱা 10-11 বজালৈকে শীততাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা ওলাই অহা নাছিল। দুয়োটা ল'ৰাৰ আগত বৰুৱাই ইতিমধ্যে কৈছিল যে তোমাৰ মা ঘূৰি নহালৈকে তোমাৰ পত্নীসকলক ৰাতিপুৱা 9 বজাতে মোক ব্ৰেকফাষ্ট দিবলৈ ক'বা। দুয়ো পুত্ৰই একো নোকোৱাকৈ নিজৰ নিজৰ কোঠালৈ গ'ল যদিও মুখত খং স্পষ্টকৈ দেখা গ'ল। কিন্তু পিছদিনা ৰাতিপুৱা 9 বজাত দুয়োগৰাকী বোৱাৰী পাকঘৰত উপস্থিত আছিল, যদিও বাচন বৰ্তনবিলাক ইমান জোৰেৰে খুন্দা মাৰিছিল যে তেওঁলোকৰ খং স্পষ্টকৈ দেখা গৈছিল। এতিয়া বৰুৱাই কোঠাটোৰ পৰা ওলাই আহি বোৱাৰীহঁতৰ মাজত হোৱা কথাবিলাক শুনি আছিল। ডাঙৰ বোৱাৰীয়েকে সৰু বোৱাৰীয়েকক কৈ আছিল, সেই বুঢ়ীজনীয়ে ইচ্ছাকৃতভাৱে গাঁৱলৈ গৈ আমাৰ ওপৰত এই বোজা জাপি দিছে। এই সকলোবোৰ শুনি এতিয়া বৰুৱাই বৰ দুখ পাইছিল। পত্নীয়ে কেতিয়াও তেওঁক ভোকত থাকিবলৈ দিয়া নাছিল। 9 বজাত চেনি নোহোৱাকৈ গৰম চাহ আৰু ৰুটি ভাজি দিছিল, কিন্তু আজি বোৱাৰীয়েকহঁতে মাত্ৰ বিস্কুট আৰু চাহ একাপ টেবুলত দি থৈ গৈছিল। চাহত ইমানবোৰ চাহপাত মিহলি কৰিলে যে চাহটো একেবাৰে তিতা হৈ পৰিছিল। ৰ'দটো আজি বৰ প্ৰচণ্ড আছিল। গাৰ ঘাম বন্ধ হোৱাই নাছিল। মাত্ৰ গা ধুই আহিছিল আৰু তেতিয়াও সম্পূৰ্ণ ঘামত তিতিয়ে আছিল। তাৰ ওপৰত এই তিতা চাহকাপে তেওঁৰ মুখৰ সোৱাদটো আৰু বেয়া কৰি তুলিছিল। চকুৰ পৰা ওলোৱা চকু পানী মচি মচি তেওঁ পাকঘৰৰ ফালে আগবাঢ়ি গ'ল। তালৈ গৈ তেওঁ দেখিলে যে পাকঘৰটো সম্পূৰ্ণ লেতেৰা হৈ আছিল। তেওঁৰ পত্নীগৰাকী বৰ পৰিপাটি আছিল। ৰাতি শুই উঠাৰ আগতে তেওঁ যাৰ বাচন বৰ্তনেই নহওক কিয় গোটেই পাকঘৰটো চাফা কৰি দিছিল। কিন্তু বোৱাৰী দুজনী তাৰ সম্পূৰ্ণ বেলেগ আছিল। সিহঁতে মন গ'লেই কাম কৰিব আৰু মন নগ'লেই কাম নকৰে। কেতিয়াবা দুয়োজনীয়ে একো খাদ্যই নাৰান্ধিছিল। তেতিয়া দুয়ো পুতেকে মাকৰ কোঠালৈ আহি ক'ব, মা, পাপাৰ বাবে যিখিনি প্ৰস্তুত কৰিছা তাৰে আমাকো অলপ দিয়া। কাৰণ হ'ল আজি কৃতিকাৰ গাটো ভাল নাই,
গতিকে দ্বিতীয় পুতেকে লগে লগে ক'লে পূৰ্বাও অসুস্থ। বৰুৱাৰ পত্নীও পুতেকক মনে মনে খাদ্য পৰিৱেশন কৰিছিল। বৰুৱাৰ পত্নীয়ে গোটেই জীৱন তেওঁৰ যত্ন লৈছিল, কিন্তু আজি একেখন ঘৰতে নিজৰ বোৱাৰীহঁতৰ আচৰণৰ বাবে তেওঁ নিজকে অকলশৰীয়া অনুভৱ কৰি আছিল। কেতিয়াবা ৰাতিৰ ৰুটি বাকী থাকিলেও বৰুৱাৰ পত্নীয়ে ৰাতিপুৱা নিজেই ব্ৰেকফাষ্টত খাইছিল, কিন্তু বৰুৱাক কেতিয়াও বাহিৰ ৰুটি নিদিলে। প্ৰভাকৰ বৰুৱাৰ পত্নীয়ে এগৰাকী পত্নী আৰু বোৱাৰীৰ সকলো কৰ্তব্য সম্পূৰ্ণ ৰূপেৰে পালন কৰিছিল, কিন্তু তেওঁৰ বোৱাৰীহঁত অভদ্ৰ আৰু এলেহুৱা আছিল। পাকঘৰৰ অৱস্থা দেখি বৰুৱা এতিয়া আচৰিত হ'ল। ৰাতিৰ পৰা লেতেৰা বাচনবিলাক চেল্ফবোৰত বিস্তাৰিত হৈ আছিল। পাকঘৰটো ডাঙৰ আৰু ধুনীয়া আছিল যদিও সেই সময়ত বৰ লেতেৰা যেন লাগিছিল। এতিয়া বৰুৱাৰ চকুৰ পৰা চকুলো বৈ আহিছিল। তেওঁ এতিয়া ঘৈণীয়েকক বহুত মিছ কৰিছিল। বেদনা আৰু হতাশা ইমানেই গভীৰ আছিল যে তেওঁক পাহৰি যোৱাটো সম্ভৱ নাছিল। দুপৰীয়াৰ আহাৰত তেওঁক আগদিনা প্ৰস্তুত কৰা ৰুটি আৰু আঞ্জা দিয়া হ'ল। অত্যাধিক গৰম আৰু সঘনাই লোড শ্বেডিঙৰ বাবে ফ্ৰিজটোৱে সঠিকভাৱে কাম কৰা নাছিল, যাৰ বাবে শাক পাচলিবোৰ পচিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ পৰা এটা দুৰ্গন্ধ ওলাই আহিছিল। বৰুৱাৰ মনলৈ এটা চিন্তা আহিছিল যে যোৱা 34 বছৰত তেওঁৰ পত্নীয়ে কেতিয়াও বাহিৰ ৰুটি দিয়া নাছিল তেওঁক, আৰু আজি তেওঁ এই পচি যোৱাৰ আঞ্জাৰ দুৰ্গন্ধ সহ্য কৰিব লগা হৈছে। তেওঁ বমি কৰিবলৈ ওলাইছিল যদিও কেনেবাকৈ নিজকে নিয়ন্ত্ৰণ কৰিলে। তেওঁ একেদৰে প্লেট এফালে ৰাখি ডাঙৰ বোৱাৰীক ক'লে, মাত্ৰ গাখীৰ এগিলাচ দিয়া। এই কথাত ডাঙৰ বোৱাৰীয়েকৰ খং উঠিলে আৰু লগতে ক'লে যে দেউতা, আপোনাৰ বৰ বাহাদুৰি দেই। এতিয়া ৰুটি আৰু চব্জি দিলোৱেই, আকৌ এতিয়া আপোনাক গাখীৰ এগিলাচো লাগেনে? এই কথা শুনি বৰুৱাৰ বৰ খং উঠিল। তেওঁ তেতিয়া ক'লে যে তোমাৰ দেউতাকো এনেকৈ খুৱাবা নেকি তুমি? চোৱা, এই আঞ্জা ইমান বেয়া গোন্ধ ওলাইছে যে ৰুটিও কালিৰেই। বৰুৱাৰ পত্নীয়ে তেওঁক ইতিমধ্যে বোৱাৰীহঁতৰ লগত কাজিয়া নকৰিবলৈ বুজাই দিছিল, কিন্তু এতিয়া তেওঁৰ ধৈৰ্য সীমা হেৰাই গৈছিল। এই কথা শুনি ডাঙৰ বোৱাৰীয়েকৰ আৰু খং উঠি গ'ল। খঙত তাইৰ মুখখন ৰঙা পৰিল আৰু তাৰ অৱজ্ঞাসূচক সুৰত ক'লে, এটা কাম কৰক, মাক উভতি আহিবলৈ ফোন কৰক। তেওঁ আপোনাৰ সমস্যাৰ যত্ন ল'বলৈ পাৰিব। কেতিয়াবা এইটো নাখাওঁ, কেতিয়াবা সেইটো নাখাওঁ, আঞ্জা একেবাৰে ঠিকেই আছে, কিন্তু আপুনিহে গোন্ধ পাইছে, যেন আপুনিয়ে গোটেই ঘৰখন চলাই আছে। এই কথা কোৱাৰ পিছত তাই নিজৰ কোঠালৈ গুচি গ'ল। বৰুৱাৰ 5 বছৰীয়া নাতিটোৱে দুৱাৰৰ ওচৰত থিয় হৈ এই সকলোবিলাক চাই আছিল। বৰুৱাৰ চকুলো ওলাই অহাত সেই সৰু ল'ৰাটোৱে তেওঁৰ চকুলো মচি দিলে। তেনেতে সৰু ল'ৰাটোৱে দৌৰি পাকঘৰলৈ সোমাই গ্লাছ এটা লৈ ফ্ৰিজৰ পৰা গাখীৰ উলিয়াই গিলাচটো ককাকৰ সন্মুখত দি ক'লে, ককা, এই গাখীৰ খোৱা তুমি। এতিয়া ইমানখিনি দেখাৰ পিছত তেওঁৰ হৃদয়খন মৰমেৰে ভৰি পৰিছিল। নাতিয়েকটোক কোলাত লৈ তেওঁ মৰমেৰে সাবতি ধৰি মূৰত এটা চুমাও খাইছিল। বৰুৱাই তেতিয়া ক'লে, তুমি মোৰ তেজ, গতিকে মই তোমাক একো কোৱা নাছিলোঁ, কিন্তু ককাই ভোকত থাকা বুলি তুমি বুজি পালা। সেই সৰু ল'ৰাটোৱেও ককাকৰ কোলাত উঠি ক'লে, ককা, তুমি একেবাৰে চিন্তা নকৰিবা। ডাঙৰ হৈ যেতিয়া মই বিয়া কৰাম, ময়ো মোৰ পত্নীক ক'ম যে মোৰ মা দেউতাক বাঢ়ি খাদ্য খাবলৈ দিবা। কণমানি ল'ৰাটোৱে এতিয়া চকু টুপিয়াই টুপিয়াই এই কথাটো ক'লে, যেন ককাকো সন্তুষ্ট কৰিবলৈ বিচাৰিছে। এদিন প্ৰভাকৰ বৰুৱাই কৈ আছিল যে তোমালোকৰ বিয়াৰ আগতে যদি তোমালোকৰ অপচন্দৰ খাদ্য হ'লে মাক চিঞৰিছিলা, মা এয়া তুমি কি কৰিলা? আমি গোটেই দিনটো ভাগৰুৱা হৈ আহিছোঁ, অন্ততঃ ভাল খাদ্য দিয়া আমাক। কিন্তু এতিয়া সেইবিলাক খাদ্যই তোমালোকৰ বাবে একেবাৰে গ্ৰহণযোগ্য। এইটো কথা কোৱাৰ পাছত চকীখন পিছলৈ ঠেলি তেওঁ থিয় হৈ গ'ল আৰু লগতে ক'লে যে অনিকেত, খোৱা শেষ হোৱাৰ পাছত বজাৰৰ পৰা দৈ আনিবা, দৈৰ লগত ৰুটি খাম। এতিয়া এই কথাখিনি কৈ তেওঁ খঙেৰে ভিতৰলৈ গুচি গ'ল। পত্নী মাকৰ ঘৰলৈ যোৱা প্ৰায় 24 ঘণ্টা হৈ গ'ল, কিন্তু তেওঁৰ অৱস্থা এনেকুৱা হৈ পৰিল যে অৱশেষত তেওঁ ঘৈণীয়েকক ফোন কৰিলে। ফোনত পত্নীয়ে ফেকুৰি ফেকুৰি কান্দি আছিল। অলপ সময় তেওঁক বুজাই দিয়াৰ পিছত বৰুৱাই সুধিলে, তুমি তাত আৰু কিমান দিন থাকিবা? পত্নীয়ে ক'লে, মোৰ ভনীৰ মৃত্যু হৈছে আৰু তাইৰ ল'ৰা ছোৱালীবোৰে বহুত কান্দি আছে। সিহঁতে কৈছে জেঠাই কেইদিনমান আমাৰ লগত থাকক। বৰুৱাই ক'লে, তুমি তাত বেছিদিন থাকিলে মই জীয়াই থাকিম নে নাই নাজানো। তাই ক'লে, ভগৱানে নকৰক এনেকুৱা কিবা এটা একো নহওক, কিয় এনেকৈ কৈছে আপুনি? তেতিয়া বৰুৱাই ক'লে যে এই দুজনীয়ে মোৰ জীৱনটোকে একেবাৰে নৰক কৰি তুলিছে। ৰাতিপুৱা সদায় তিতা চাহ, কেতিয়াবা বাহিৰ ৰুটি আৰু চব্জি দিয়ে। তুমিতো জানাই মোৰ এনেকুৱা খাদ্য খোৱাৰ একেবাৰে অভ্যাস নাই। এই সকলোবোৰ এতিয়া আৰু মই সহ্য কৰিব নোৱাৰোঁ। তথাপিও মই তোমাক তাত থাকিবলৈ কেতিয়াও মানা নকৰিলোহেঁতেন, কিন্তু ভগৱানৰ স্বাৰ্থত যিমান সোনকালে পাৰা তুমি ঘৰলৈ উভতি আহা। বৰুৱাই 4 দিন দৈ আৰু ৰুটি খাই কটালে। অৱশেষত পত্নী ঘূৰি অহাৰ লগে লগে তেওঁ সকাহ পালে, কিন্তু প্ৰচণ্ড গৰমে দুয়োকে অশান্তি দিছিল। তেওঁৰ গোটেই শৰীৰটো ঘামৰ বাবে ৰঙা ফোঁহা ওলাই গৈছিল। ঘৈণীয়েকে ক'লে, গাঁৱতো বৰ গৰম। অনুজে ৰুমত AC লগাই দিছিল,
গতিকে ৰাতি অলপ টোপনি যাবলৈ পাৰিলোঁ। কিন্তু বেচেৰাই বিদ্যুতৰ বিল বেছি দিবলৈ পৰা নাছিল, গতিকে দিনত বৰ গৰম লাগিছিল। প্ৰভাকৰ বৰুৱাৰ হাত আৰু বুকুত ৰঙা ফোঁহা ওলাইছিল। অলপ ঘামুচি ওলালেই জ্বলা পোৰা এটা অনুভৱ হ'বলৈ ধৰিছিল। তেওঁৰ দুয়োটা সন্তানে কৈছিল যে আমাৰ বহুত খৰচ বাঢ়িছে, আমি এতিয়াই আৰু AC লগাবলৈ নোৱাৰোঁ। এই কথা শুনি প্ৰভাকৰ বৰুৱাই ভাবিলে যে এতিয়া সময় আহি পৰিছে যে তেওঁৰ টকাৰে 1 টন ক্ষমতা সম্পন্ন AC কিনি নিজৰ কোঠাত লগাব। এই কথা দেখি দুয়োটা ল'ৰা ছোৱালী বৰ আচৰিত হৈ পৰিল। AC অন কৰাৰ লগে লগে এতিয়া দুয়োজনে সকাহ পাইছিল। ৰাতি ল'ৰা বোৱাৰী ৰুমলৈ আহি ক'লে, পাপা আপুনি AC কিনিব বুলি আমাক কোৱা নাছিল যে? প্ৰভাকৰ বৰুৱাই ক'লে, তোমালোকক সুধিলেও কি লাভ, আগতেই তোমালোকে স্পষ্টকৈ না কৰিছিলা। মই কুলাৰ ব্যৱহাৰ কৰিয়ে আছিলোঁ, কিন্তু এতিয়াও সেইটো বেয়া হৈ গৈছে, গতিকে এতিয়া মই AC লগালোঁ। গোটেই জীৱন সংগ্ৰাম কৰিলোঁ, কিন্তু অন্ততঃ এতিয়া আমি কিছু আৰামত থাকিবলৈ বিচাৰোঁ। মই ভাবিছিলোঁ তোমালোকে ভাল চাকৰি পাইছা, গতিকে আমাৰ বাবেও ভাল দিন আহিব, কিন্তু সেই বিষয়ত আমি দুৰ্ভাগ্যৱান হৈ পৰিলোঁ। দেউতাকৰ অভিযোগ শেষ হোৱা নাছিল। পত্নীয়ে ক'লে, তেনেকৈ নক'ব, অলপ শান্ত হওক। ল'ৰা আৰু বোৱাৰীহঁত, আচলতে আমাৰ কুলাৰটো বেয়া হৈ গ'ল আৰু তোমাৰ দেউতা আৰু মোৰো ঘামুচি ওলাই গৈছে, গতিকে মই তেওঁক AC এটা লগাবলৈ ক'লোঁ। এতিয়া আমি বুঢ়া হৈ আহিছোঁ, গতিকে কিছু আৰামো আমাক দৰকাৰ হয়। দেউতাকে বাহুটো ওপৰলৈ তুলি দি ল'ৰাকেইটাক আঘাতপ্ৰাপ্ত হাত দুখন দেখুৱাইছিল। গোটেই হাত দুখনত ডাঙৰ ডাঙৰ ঘাঁ ওলাইছিল। এই দেখি দুয়োটাই ল'ৰাই লাজ অনুভৱ কৰি কোঠাটোৰ পৰা ওলাই গ'ল। বৰুৱা আৰু তেওঁৰ পত্নী অতি সাৱধানভাৱে AC ব্যৱহাৰ কৰিছিল, যদিও তেওঁৰ বোৱাৰীয়েকে 24 ঘণ্টা ACটো চলাই ৰাখিছিল। ৰুমৰ বাহিৰলৈ ওলাই যাবলৈ ইচ্ছা কৰা নাছিল। কিন্তু এমাহৰ পাছত যেতিয়া বিদ্যুতৰ বিল 20,000 টকা আহিলে, ল'ৰা বোৱাৰীয়ে ঘৰত হুলস্থুলৰ সৃষ্টি কৰি খঙেৰে বিলখন দেউতাকৰ মুখত পেলাই দি ক'লে, পাপা চোৱা, ইমান টকা বিল কোনে পৰিশোধ কৰিব? এই কথা দেখি এতিয়া বৰুৱাৰ খং উঠি গ'ল। বিলখন তুলি লৈ তেওঁ দেখিলে যে সঁচাকৈ 20,000 টকাৰ বিল। ইয়াৰ আগতে প্ৰায় 15 বা 16,000 টকাৰ বিল আহিছিল, যিটো তেওঁ পেঞ্চনৰ পৰাই দিছিল। দেউতাকে শান্ত হৈ ক'লে, কিয় তেনেকৈ চিঞৰিছা? ঘৰত 3টা AC চলি আছে, গতিকে বিল নিশ্চয় ইমান হ'বই। অনিকেতে খঙেৰে ক'লে, এই বিল কোনে দিব? তেওঁ ক'লে যে আগতেও মোৰ পেঞ্চনৰ পৰাই বিল দিছিলোঁ, এতিয়া তোমালোকে দুয়োজনে যদি 5,000 দিয়া, তেনেহ'লে বিল দিবলৈ সুবিধা হ'ব। তেতিয়া অনিকেতে ক'লে যে মোৰ লটাৰী লগা নাই যে মই 5,000 টকা দিব লাগে। ঘৰৰ খৰচ ইতিমধ্যে বহুত বেছি, আৰু মোৰ ল'ৰাৰ মাচুল 8,000 টকা মই এতিয়া দিব নোৱাৰোঁ। তাৰ সৰু ভাইকেও ক'লে, মই লাখ লাখ টকা দৰমহা নাপাওঁ। মোৰ ল'ৰাৰ স্কুলত নামভৰ্তিৰ বাবে মোক 25,000 টকা লাগে, সেইটোও মই দিব পৰা নাই, গতিকে বিদ্যুতৰ বিল মই কেনেকৈ দিম? দেউতাকে খঙেৰে ক'লে, বহু বছৰ ধৰি মই তোমাৰ কোঠাৰ AC বিল দি আহিছোঁ, আৰু মই নিজেই গৰমত কষ্ট খাই আছোঁ। এতিয়া তোমালোকৰ সমস্যাৰ সন্মুখীন হৈছে। ঠিক আছে, এতিয়া সকলোৱে নিজৰ নিজৰ খৰচ নিজে নিজে বহন কৰিব লাগিব। মই মোৰ দিম, আৰু মোৰ পত্নী আৰু মই মোৰ পেঞ্চনেৰে ঘৰৰ খৰচ আৰামত চম্ভালিম। দুয়োটা ল'ৰা বোৱাৰীৰ এই কথা শুনাৰ লগে লগে খং উঠিল। ডাঙৰ ল'ৰাটোৱে ক'লে, ঠিক আছে, তেন্তে সকলো এৰি ওলাই যাবলৈ সাজু হওক। বৰুৱাৰ খং বাঢ়ি গ'ল। তেওঁ ক'লে, মই মোৰ ঘৰৰ পৰা কিয় ওলাই যাম? এতিয়া দুয়োটা ল'ৰাই আগবাঢ়ি আহিল যেন যুঁজিবলৈ সাজু হৈ আছে। বৰুৱাৰ পত্নীয়ে মাজতে হস্তক্ষেপ কৰি ক'লে যে, তোমালোকৰ লাজ নালাগেনে? দেউতাক মাৰি পেলাবা নেকি? ল'ৰাই নুশুনিলে আৰু এজনে মাকক জোৰেৰে ঠেলি দিলে, যাৰ ফলত তেওঁ মাটিত জোৰেৰে পৰি গ'ল। পুতেকে হাতখন জোৰ কৰি ধৰি ক'লে, এই ঘৰটো কেৱল তোমাৰেই নহয়, আমাৰো, গতিকে আমাৰ ওপৰত বহিবলৈ চেষ্টা নকৰিবা। ইমান বিল আমি দিব নোৱাৰোঁ, আৰু কুলাৰটো যদি বেয়া হৈছিল তেন্তে আমাক দিব লাগিছিল। অনিকেতে এতিয়া হাতখন ধৰি খঙেৰে ক'লে, এই ACটো এতিয়া খুলি পেলাওঁ, বিক্ৰী কৰি দিয়া হ'ব নতুন AC, সহজে বিক্ৰী হৈ যাব। দুয়োকে চাদৰ ওপৰত কোঠাটোত এৰি দিম। এই দুয়োটা বুঢ়াই তাতেই জীৱনটো কটাব লাগিব। এতিয়া এইটোৱেই তেওঁলোকৰ বাবে উপযুক্ত হ'ব। বৰুৱাৰ হাতখন এতিয়া পুতেকে ইমান জোৰেৰে ধৰি আছিল যে তেওঁৰ হাতখন ভাঙি যোৱা যেন লাগি গৈছিল। ঘৈণীয়েকৰ চকুটো চকুলো ওলাই আহিছিল। ইতিমধ্যে তেওঁ জোৰেৰে পৰিও গৈছিল, কিন্তু কেনেবাকৈ উঠি বৰুৱাৰ লগত থিয় হ'ল। দুয়ো পুত্ৰই সকলো বস্তু লৈ চাদৰ ওপৰৰ কোঠাটোত পেলাই দিলে। ওপৰৰ ৰুমটোত লাইট ফেন একোৱেই নাছিল। এতিয়া আমি এই ACটো আঁতৰাই বিক্ৰী কৰিম, এই বুলি কৈ তেওঁ ACটো আঁতৰাই বিক্ৰী কৰি দিলে। বৰুৱা আৰু তেওঁৰ পত্নীয়ে কান্দি থাকিল। ল'ৰাৰ বাবে গোটেই জীৱনটো ত্যাগ কৰি এতিয়া এইবোৰৰ সন্মুখীন হ'বলগীয়া হ'ল। এটা সময়ত তেওঁলোকে যি সুখৰ দিনবিলাক কল্পনা কৰিছিল, সেইবোৰতো দূৰৰে কথা। ল'ৰাই তেওঁলোকক ইমানেই অপমানজনক আচৰণ কৰিছিল যে দুয়োজনেই সম্পূৰ্ণ হতাশ হৈ পৰিছিল।
এতিয়া ওপৰৰ কোঠাটো গৰম আৰু বেছি বাঢ়ি গৈছিল। গোটেই ঘৰখন ল'ৰা বোৱাৰীয়ে নিজৰ দখললৈ লৈ গৈছিল আৰু আনকি মাক দেউতাকৰ কোঠাটো তলা লগাই দিছিল যাতে তেওঁলোকে পুনৰ ভিতৰলৈ সোমাব নোৱাৰে। গৰম বতাহে এতিয়া তেওঁলোকৰ কাণ মূৰ গৰম হৈ গৈছিল। শৰীৰৰ পৰা ওলোৱা ঘামবোৰ জ্বলি পুৰিবলৈ ধৰিলে। এদিন ৰাতি দুয়ো ঘৰৰ পৰা ওলাই যোৱাৰ সিদ্ধান্ত লৈ তাৰ পৰা আঁতৰি গ'ল। ৰাতিপুৱা যেতিয়া দুয়োটা ল'ৰা অফিচলৈ বুলি ওলাই গ'ল, তেতিয়া তেওঁলোকৰ একো গুৰুত্বই নাছিল যে মাক দেউতাক ঘৰত নাই। বিপৰীতে সিহঁতে সুখী হৈছিল যে গোটেই ঘৰখন সিহঁতৰ দখললৈ আহিল বুলি। কিন্তু ভাগ্যৰ খেলটো আছিল বেলেগ। অফিচ পোৱাৰ পিছত দুয়োকে চাকৰিৰ পৰা উলিয়াই দিয়া হ'ল। অভিষেকৰ বছে খঙেৰে ক'লে, তোমাৰ অসাৱধানতাৰ বাবে মোৰ গুৰুত্বপূৰ্ণ ফাইলটো হেৰাই গ'ল, যাৰ বাবে মোৰ লাখ লাখ টকা লোকচান হ'ল। তোমাক এতিয়া চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। এতিয়া অনিকেতৰ বছে খঙেৰে ক'লে, তোমাকো মই টকা আত্মসাৎ কৰা নিজেই দেখিছোঁ। তুমি তোমাৰ লাভজনক অৰ্ডাৰ আনি নিজে বিক্ৰী কৰিছা। মই কেতিয়াও এই কথা সহ্য কৰিব নোৱাৰোঁ। আঁতৰি যোৱা তুমি। তোমাক আজিৰ পৰা মই চাকৰিৰ পৰা বৰ্খাস্ত কৰিছোঁ। দুয়োটাই এতিয়া কান্দি কান্দি অফিচৰ পৰা ঘৰলৈ বুলি উভতি আহিছিল। এই সকলোবোৰ যেতিয়া তেওঁৰ পত্নীয়ে গম পালে তেতিয়া সিহঁতে ভয় খালে। ইয়াৰ পিছতে অনিকেতে খঙেৰে পত্নীক চিঞৰিবলৈ ধৰিলে, তোমালোকৰ বাবেই আমি মা দেউতাক ঘৰৰ পৰা বাহিৰ কৰি দিব লগা হ'ল আৰু এতিয়া আমাৰ কঠিন দিন আৰম্ভ হৈ গ'ল। প্ৰভাকৰ বৰুৱা আৰু তেওঁৰ পত্নী গাঁৱলৈ গৈ আছিল, তেওঁৰ মৃত্যু হোৱা ভনীয়েকৰ ঘৰলৈ। তেওঁৰ পুত্ৰ অনুজ বৰ ভাল ল'ৰা আছিল। অনুজে আনন্দৰে তেওঁলোকক নিজৰ ঘৰতে ৰাখিছিল আৰু তেওঁলোকক বহুত সেৱা শুশ্ৰূষা কৰিছিল। তেওঁলোকৰ থকাৰ বাবে এয়াৰ কণ্ডিশ্যনাৰ থকা এটা কোঠাৰ ব্যৱস্থা কৰা হৈছিল। প্ৰভাকৰ বৰুৱা আৰু চহৰলৈ উভতি অহাৰ কোনো কথাই ভবা নাছিল। ইয়াত ল'ৰা দুটাৰ অৱস্থা বেয়া হ'বলৈ ধৰিলে। সিহঁতৰ জীৱনটো এতিয়া সম্পূৰ্ণৰূপে ধ্বংসৰ পথলৈ গৈছিল। সিহঁতৰ এতিয়া ঘৰ বিক্ৰী হৈ গ'ল, চাকৰিও গ'ল আৰু পত্নীয়ে সিহঁতক এতিয়া হাৰাশাস্তি কৰিবলৈ ধৰিলে। অৱশেষত তেওঁলোকে পত্নীৰ মাকৰ ঘৰত থাকিবলৈ আৰম্ভ কৰিলে, য'ত সিহঁতে সদায় শাহু শহুৰৰ অপমান আৰু অৱজ্ঞা কথা শুনিবলগীয়া হ'ল। আচলতে জীৱনত পিতৃ মাতৃক অপমান কৰাসকলৰ এনেকুৱাই অৱস্থা হয়। এই কাহিনীটোৱে আমাক এটাই গুৰুত্বপূৰ্ণ শিক্ষা দিয়ে যে পিতৃ মাতৃক সেৱা কৰাটো আমাৰ দায়িত্ব। তেওঁলোকক কেতিয়াও অসন্মান আচৰণ কৰিব নালাগে। পিতৃ মাতৃক ত্যাগ কৰাজনক ভাগ্যই কেতিয়াও লগ নিদিয়ে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।